নমস্কাৰ। আজি গণৰাজ্য দিৱস। জয় জয়তে মই সমূহ ভাৰতবাসীক ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকখন ৰাষ্ট্ৰ পৰিচালিত হ'বলৈ হ'লে কিছুমান নীতি নিয়ম আইন কানুন বান্ধি দিয়া হয়। এই নীতি নিয়ম সম্বলিত খচৰাখনেই হৈছে সংবিধান। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন বলৱৎ হয়। এই দিৱসটো সমগ্ৰ দেশবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষৰ বাবে সমতা, স্বাধীনতা ৰক্ষা কৰি এখন সংবিধান গৃহীত হৈছিল। এই সংবিধানৰ প্ৰণেতা হ'ল B.R. আম্বেদকাৰ। সংবিধানখন প্ৰস্তুত কৰোঁতে প্ৰায় 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। ভাৰতৰ সংবিধানখনক বিশ্বৰ অন্যতম সংবিধান হিচাপে গণ্য কৰা হয়, কিয়নো গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বহু দিশ খুটি নাটি মাৰি সংবিধানখন প্ৰস্তুত কৰা হৈছে। সেয়েহে এই সংবিধানখনৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰে 26 জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস বা